আজিৰ এই ভিডিঅ'টোত মই তোমালোকক পঞ্চম শ্ৰেণীৰ যিখন অসমীয়া কিতাপ আছে নাম অংকুৰণ এই কিতাপখনৰ পাঠ 5 নাম ডক্টৰ বাণীকান্ত কাকতি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত দিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা প্ৰশ্ন উত্তৰসমূহ দিয়া আগতে মই তোমালোকক অলপমান থুলমূলকৈ চেপ্টাৰটো পাঠটো সৰুকৈ কৈ দিছো মই ঠিক আছে এই পাঠটোত আমি কা বিষয়ে পঢ়িম এই পাঠটোত আমি পঢ়িম ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে ঠিক আছে এদিনাখন কি হ'ব দুজনমান মানুহে নিজৰ বেমাৰ দেখুৱাবলৈ ডক্টৰ ওচৰলৈ যায় থাকিব তেতিয়া কি হ'ব বাটতে দুজনমান মানুহে সেই মানুহকেইজনক ক'ব ডক্টৰ বাণীকান্ত কাকতিৰ ঘৰটো দেখুৱায় যে সেইয়া এজন নতুন ডক্টৰ বা চিকিৎসক আহিছে তাৰ চিকিৎসা বৰ ভাল তোমালোকে তাতে যাব পাৰা তেতিয়া কি হ'ব সেই বেমাৰী মানুহ দুজন সেই ডক্টৰ বাণীকান্ত কাকতিৰ ঘৰলৈ যাব চিকিৎসাৰ কাৰণে ঠিক আছে এতিয়া কিন্তু ডক্টৰ বাণীকান্ত কাকতি চিকিৎসক নাছিল ঠিক আছে তেও মাত্ৰ ডক্টৰ ডিগ্ৰী হে লাভ কৰিছিল কিহত ডক্টৰ ডিগ্ৰী লাভ কৰিছিল তেও ভাষা বিজ্ঞানতহে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তেও চিকিৎসা বিজ্ঞানত যদি ডক্টৰেট ডিগ্ৰী লাভ কৰিলে হয় তেতিয়াহে চিকিৎসক হ'লে হয় কিন্তু তেও ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ভাষা বিজ্ঞানত গতিকে তেও চিকিৎসক নাছিল খালি তেওঁৰ নামৰ আগত তেও ডক্টৰ লিখিব পাৰিছিল কাৰণ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল হয় এতিয়া যিকেইজন মানুহে মানে ৰোগী দুজনক বেমাৰী দুজনক ডক্টৰ বাণীকান্ত কাকতিৰ ঘৰ দেখুৱাই ক'লে যে তাত চিকিৎসা কৰিবলৈ সেইকেইজন মানুহে হিংসাত কথাষাৰ কৈছিল হয় সেই কথাষাৰ ডক্টৰ বাণীকান্ত কাকতি বুজিব পাৰিছিল যে মানুহকেইজনে হিংসাত এনে কৰিছে আৰু সেয়েহে কি কৰিলে জুকৰ মুখত চূণ দিবলৈ ডক্টৰ বাণীকান্ত কাকতিয়ে জুকৰ মুখত চূণ দিবলৈ মানে সেই মানুহকেইজনক হিংসাখুৰ মানুহকেইজনক এশিকনি দিবলৈ ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিওপেথিক চিকিৎসাৰ পুথিকেইখনমান আনি পঢ়িবলৈ আৰম্ভ কৰিলে যাতে তেওঁ ৰোগীক চিকিৎসা কৰিব পাৰে হোমিওপেথিক চিকিৎসাৰে ঠিক আছে মনত ৰাখিবা এইটো প্ৰশ্ন আছে তোমালোকৰ সো এইখিনি আছিল থুলমূলকৈ কাহিনীটো এতিয়া আমাক নেক্সট এইখিনিৰ পৰা একেবাৰে এইখিনিলৈকে ডক্টৰ বাণীকান্ত কাকতিৰ জীৱনৰ বিষয়ে অলপমান ক'ব ঠিক আছে এতিয়া এইটো প্ৰশ্ন আছে তোমালোকে চোৱা ডক্টৰ বাণীকান্ত কাকতিয়ে আছামিজ এইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট অসমীয়াত ক'ব গ'লে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ নামৰ গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ঠিক আছে এইটো প্ৰশ্ন আছে মনত ৰাখিবা আৰু যেতিয়া মানে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তেতিয়া ডক্টৰেট ডিগ্ৰী লাভ কৰাটো বহুত টান কথা আছিল আৰু বহুত মানুহে পৰা নাছিল একেবাৰে কম সংখ্যক মানুহে পাৰিছিল সেয়ে কৈছে আঙুলিৰ আগত লিখিব পৰা মানে অকল কম সংখ্যক লোকেহে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ঠিক আছে আৰু তেওঁ কিহত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তেওঁ ভাষা বিজ্ঞানৰেহে ডক্টৰেট ডিগ্ৰীধাৰী আছিল মানে ভাষা বিজ্ঞানতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল এতিয়া ডক্টৰ বাণীকান্ত কাকতিয়ে নিষ্ঠা আৰু সাধনাৰ ফলত এনে কৰিব পাৰিছিল হয় ডক্টৰেট ডিগ্ৰী লাভ কৰিব পাৰিছিল আৰু ইমান ডাঙৰ এটা ডিগ্ৰী এইটো এতিয়া সেয়ে ইয়াত কৈছে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে মানে মানুহে জীৱনত ভাল খ্যাতি ভাল নাম সুনাম অৰ্জন কৰিব পাৰে এইটো মনত ৰাখিবা এইটো প্ৰশ্ন আছে পিছত নেক্সট ডক্টৰ বাণীকান্ত কাকতিয়ে কি কৰিছিল গোটেই জীৱন পঢ়ি শুনিয়ে কটাইছিল তেওঁ জ্ঞান অৰ্জন কৰাতেই তেওঁ সময় কটাইছিল সেয়ে কি কৈছে তেখেতে উৰেটো জীৱন মানে গোটেই জীৱন জ্ঞান অৰ্জনৰ ক্ষেত্ৰতে আত্মনিয়োগ কৰিছিল ঠিক আছে সো এইটোৱে আছিল তোমালোকৰ থুলমূলকৈ পাঠটোৰ অলপমান বুজাবলৈ চেষ্টা কৰিলোঁ মই বাকী তোমালোকে এইবোৰ পঢ়িবা এইবোৰ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে দিয়া আছে ইমান প্ৰশ্ন নাহে এইবোৰৰ পৰা কিন্তু মন যদি আছে পঢ়িবা এইবোৰ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে অলপমান দিয়া আছে এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ চাওঁ প্ৰশ্ন উত্তৰ দিয়াৰ ক খ গ ঘ ঙ আমি চাম হা এতিয়া চোৱা আমাৰ উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্নটো কি কৈছে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে হয় আনসাৰ কি লিখিবা তোমালোকে সুখ্যাতি মই একেবাৰে সৰুকৈ দিয়াৰ চেষ্টা কৰিছোঁ প্ৰশ্ন উত্তৰবোৰ হা নেক্সট তোমালোকৰ কি কৈছে খ নম্বৰ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল উত্তৰ লিখিবা জ্ঞান অৰ্জনৰ কামত ঠিক আছে ইয়াত ডায়েৰীটো দি দিবা গ নম্বৰ কৈছে নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে উত্তৰ লিখিবা ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে বা নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে ঠিক আছে এইখিনি লিখিলে হৈ যাব নেক্সট ঘ নম্বৰ তোমালোকৰ কি কৈছে ঘ নম্বৰ কৈছে তেখেতে কি চিকিৎসা কৰিছিল উত্তৰ লিখিবা তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল বা অকল হোমিওপেথিক লিখিলে হৈ যাব
তোমালোকে এটা কাম কৰিবা এই ডাক্তৰ বুলিটো নেলিখিবা হা অকল ডক্টৰ বাণীকান্ত কাকতিক লিখিলে হৈ যাব বাকি যদি তোমালোকে অলপমান ভাল ল'ৰা ছোৱালী মানে বহুত পঢ়া শুনা পাৰা তেতিয়া কি কৰিবা ধুনীয়াকৈ লিখি দিবা নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে বাকি তোমালোকে যদি ইমান ডাঙৰকৈ লিখিব নোৱাৰা ডাইৰেক্ট লিখি দিবা ডক্টৰ বাণীকান্ত কাকতিক আৰু তেনেকৈ এইটো হোমিওপেথিক ডাইৰেক্ট লিখি দিবা যদি পাৰা লিখিবা তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল যদি নোৱাৰা অকল হোমিওপেথিক লিখিলে হৈ যাব নেক্সট 19 নম্বৰ কি কৈছে তোমালোকক বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি উত্তৰ লিখিবা বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম আছামিজ এইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ঠিক আছে বা ডাইৰেক্ট অকল গ্ৰন্থখনৰ নাম লিখিলে হ'ল আছামিজ এইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নেক্সট তোমালোকক কৈছে ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা তোমালোকে এইখিনি লিখি দিবা ডক্টৰ বাণীকান্ত কাকতি এজন প্ৰসিদ্ধ অসমীয়া পণ্ডিত আছিল তেওঁ 1894 চনৰ 15 নৱেম্বৰত বাতিকুৰিহাট জন্মগ্ৰহণ কৰিছিল তেওঁ ইংৰাজী সাহিত্যৰ মহান অধ্যাপক আৰু গৱেষক আছিল তেওঁ বহুতো গুৰুত্বপূৰ্ণ কিতাপ লিখি থৈ গৈছে বাণীকান্ত কাকতিৰ বিষয়ে সৰুকৈ মই লিখি দিছোঁ ইয়াত ঠিক আছে নেক্সট তোমালোকক কৈছে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল চমুকৈ লিখা উত্তৰ লিখিবা বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত কিছুমান মানুহে ঈৰ্ষাতে মানে হিংসাতে বেমাৰ দেখুৱাবলৈ অহা সহজ সৰল মানুহক ৰোগীৰ ৰূপত তেখেতৰ ঘৰলৈ পঠিয়াইছিল কিন্তু তেখেত আছিল ভাষা বিজ্ঞানৰহে ডক্টৰেট ডিগ্ৰীধাৰী চিকিৎসা বিজ্ঞানৰ নহয় সেয়ে বাণীকান্ত কাকতিয়ে জোকৰ মুখত চূণ দিবলৈ বিচাৰিলে আৰু ডাক্তৰৰ ভূমিকা পালন কৰিবলৈ হোমিওপেথিক চিকিৎসাৰ পুথি পঢ়িবলৈ আৰম্ভ কৰিলে যাৰ প্ৰাথমিক কথাবোৰ আয়ত্ত কৰি তেখেতে হোমিও চিকিৎসা আৰম্ভ কৰিছিল ঠিক আছে এইখিনি লিখিলে হৈ যাব নেক্সট তোমালোকক কৈছে অভিধান চাই শব্দ অৰ্থ লিখা ঠিক আছে তোমালোকৰ এটো পৰীক্ষাত ইমান ইম্পৰ্টেণ্ট নহয় নাহে তথাপি মই দি দিছোঁ চোৱা ঈৰ্ষাপৰায়ণ মানে হিংসুক লোক আয়ত্ত মানে আহৰণ কৰা সাধনা মানে আৰাধনা কৰা থটমত মানে বিবুধি হোৱা অৱস্থা পৰিস্থিতি মানে চাৰিওফালৰ অৱস্থা নিষ্ঠা মানে দৃঢ় আস্থা একান্ত মানে একধ্যান সুখ্যাতি মানে সুনাম আত্মনিয়োগ মানে নিজক নিয়োজিত কৰা প্ৰবল মানে ডাঙৰ চৰ্চা মানে আলোচনা কৰা গতিগোত্ৰ মানে স্বভাৱ ঠিক আছে এইখিনি বাকি তোমালোকৰ অলপমান আগত যে মই প্ৰশ্নোত্তৰবোৰ দিলোঁ ক খ গ ঘ ঙ এইখিনি পিছত নেক্সট এইখিনি এইবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিবই তোমালোকৰ হা পিছত এইটো প্ৰশ্ন পৰীক্ষাত আহিব ইম্পৰ্টেণ্ট হয় কিন্তু এই শব্দ অৰ্থবোৰ এইবোৰ পৰীক্ষাত নাহে তোমালোকৰ ঠিক আছে স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে কোনো পৰীক্ষাত নাহে নেক্সট এইবোৰ চোৱা যুক্তাক্ষৰ ভাঙি তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুৱাব দিছে আমাক হয় এয়া এইকেইটা পৰীক্ষাত আহিব পাৰে নিষ্ঠাত যুক্তাক্ষৰ কি শৈথেষ্ঠ মূৰ্ধন্য শৈথেষ্ঠ যুক্তাক্ষৰত কি কি আছে মূৰ্ধন্য খ আছে আৰু মূৰ্ধন্য ঠ আছে তেনেকৈ বাকীবোৰ মই লিখি দিছোঁ চোৱা তোমালোকে লিখি ল'বা ঠিক আছে এতিয়া নেক্সট তোমালোকৰ এইখিনি দিছে তলৰ আস্তনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা মানে সৰ্বনাম পদ ব্যৱহাৰ কৰিব দিছে ঠিক আছে নামবোৰ অতৰাই সৰ্বনাম পদ ব্যৱহাৰ কৰিব দিছে এতিয়া ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল ডক্টৰ বাণীকান্ত কাকতি এটা নাম হয় এই নামটো অতৰাই আমি কি লিখিব পাৰোঁ সৰ্বনাম পদ তেখেতে লিখিবলৈ লিখিম আমি তেখেতে এগৰাকী তেখেত হ'ব তেখেতে নহয় তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল ঠিক আছে এই কমা যে দিছোঁ মই কমা মানে ওপৰত যিটো আছে তলতো সেইটো হ'ব এই ডাবল কমা মানে এগৰাকী এই ডাবল কমা মানে ভাষা এই ডাবল কমা মানে বিজ্ঞানী এই ডাবল কমা মানে আছিল ঠিক আছে গতিকে কি হ'ব তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল তোমালোকে সম্পূৰ্ণকৈ লিখি দিবা ঠিক আছে খ নম্বৰ কি কৈছে ৰহিমে পঢ়া শুনা মনোযোগেৰে কৰে এইটো আমাৰ ৰহিমৰ জেগাত কি বহাম আমি সি পঢ়া শুনা মনোযোগেৰে কৰে গ নম্বৰ নীলাই গান গাই ভাল পায় নীলাই জেগাত কি লিখিম আমি তাই গান গাই ভাল পায় এইখিনি পৰীক্ষাত অহা চান্স নাই ইমান ইম্পৰ্টেণ্ট নহয় বাকী হোমৱৰ্ক কৰিব দিব পাৰে তোমালোকক স্কুলৰ পৰা বাকী পৰীক্ষাত এইবোৰ আহিব এইবোৰ বহুত ইম্পৰ্টেণ্ট বাক্য ৰচনা কৰা ঠিক আছে বাক্য ৰচনা কৰা এইবোৰ পৰীক্ষাত আহিব পাৰে মই দি দিছোঁ চোৱা তোমালোকে লিখি লোৱা এইবোৰ প্ৰথমটো কি কৈছে সহজ সৰলভাৱে দি বাক্য ৰচনা কৰিবা এনেকৈ ৰহিমে সকলো কথা সহজ সৰলভাৱে কয় প্ৰবল ৰামৰ পঢ়া শুনাৰ প্ৰতি প্ৰবল ধাউতি আছে মানে প্ৰবল মানে বহুত ধাউতি আছে বহুত
মানে মন যায় তাৰ পঢ়া শুনা কৰিবলৈ চিকিৎসা ডাক্তৰে ৰোগীক চিকিৎসা কৰে দৃঢ়মনা সিদ্ধান্তই তেওঁক সফলতাৰ পথত আগুৱাই লৈ গ'ল আঁতিগুৰি মানে এনেকৈ লিখিবা ডক্টৰ বাণীকান্ত কাকতিয়ে সকলো কথা আঁতিগুৰি মাৰি জানিব বিচাৰিছিল ঠিক আছে এইটো বিচাৰিছিলতো এইটো প্ৰথম চ হ'ব হা এইটো টাইপিং মিষ্টেক হৈ গ'ল প্ৰথম চ লিখিবা প্ৰথম চ এই দ্বিতীয় চটো প্ৰথম চ দি দিবা কৌতুকপ্ৰিয়টো কি লিখিবা তেওঁ এজন কৌতুকপ্ৰিয় ব্যক্তি ঠিক আছে আৰু এইপিনে ডায়েৰী দি দিবা জোকৰ মুখত চূণ এইটো দি বাক্য কি লিখিবা মিছা কথা কৈ ধৰা পৰাৰ পাছত মানুহজনৰ অৱস্থা জোকৰ মুখত চূণ পৰাৰ দৰে হ'ল ঠিক আছে থতমত খা এইটো দি বাক্য ৰচনা কৰিবা কথাটো শুনি মানুহজনে থতমত খালে নেক্সট তোমালোকৰ এটা শব্দত প্ৰকাশ কৰা এইবোৰ ইম্পৰ্টেণ্ট হয় আহিব ঠিক আছে যি শিক্ষাদান কৰে তেওঁক আমি কি বুলি ক'ম শিক্ষক বুলি ক'ম যি ৰোগীক চিকিৎসা কৰে তেওঁক আমি কি বুলি ক'ম চিকিৎসক বুলি ক'ম যি ভাষা চৰ্চা কৰে তেওঁক আমি কি বুলি ক'ম ভাষা বিজ্ঞানী বুলি ক'ম একে সময়তে হোৱাক আমি কি বুলি ক'ম সমসাময়িক বুলি ক'ম একান্ত মনে চিন্তা কৰা কি বুলি ক'ম একাগ্ৰ চিত্তে কটাকে কা গৈৰে গ্ৰ প্ৰথম চতুৰ্চকে চি আৰু দন্তীয়া তইতে ত তাত একাৰ এইটো একাৰ হা এইটো প্ৰথম চ নহয় এইটো একাৰ এতিয়া প্ৰথম চ নম্বৰটো কি হ'ব যি শিক্ষা গ্ৰহণ কৰে শিক্ষাৰ্থী বা বিদ্যাৰ্থী লিখিলে হ'ল হ'ব শিক্ষাৰ্থী লিখিবা বেছি ভাল হ'ব এতিয়া নেক্সট তোমালোকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে জ্ঞানৰ বিপৰীত কি হ'ব অজ্ঞান সৰলৰ বিপৰীত জটিল সাধাৰণৰ বিপৰীত অসাধাৰণ চোকা বিপৰীত ভোটা ৰোগী বিপৰীত সুস্থ সুখ্যাতি বিপৰীত কুখ্যাতি হ'ব ঠিক আছে এতিয়া তোমালোকক একে তলত এটা দিছে ব্যাখ্যা কৰিব দিছে বা ভাৱ বহলা লিখিব দিছে ফকৰা যোজনা এটা দিছে এইটো ভাৱ বহলা লিখিব দিছে বা ব্যাখ্যা কৰিব দিছে যি মূলা বাঢ়ে তাৰ দুপাতে দিছিল এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে এনেকৈ লিখি ল'বা চোৱা মই যিমান পাৰোঁ সৰুকৈ দিব চেষ্টা কৰিছোঁ হা মূলা শাক দুপতীয়া পুলি হওঁতেই শাকডাল কেনে হ'ব তাক বুজিব পাৰি পুলিবোৰ তেজাল লহপহীয়া হ'লে শাকডৰা ভাল হ'ব প্ৰবচন্তিত মূলা শাকক এটা পতন্তৰ হিচাপেহে লোৱা হৈছে পতন্তৰ মানে তুলনা কৰিবলৈহে লোৱা হৈছে তুলনাৰ প্ৰতীক হিচাপেহে লোৱা হৈছে ইয়াত মূলা শাকৰ দুপতীয়া পুলিটো সকলো বস্তুৰে সৰুৰ অৱস্থাৰ প্ৰতিনিধি স্বৰূপ মানে সকলো বস্তুৰে সৰু অৱস্থা বুজায় বিশেষকৈ মানুহৰ ক্ষেত্ৰত এই নিৰ্দেশ কৰা হৈছে এটি শিশু দেখিলে সেই শিশুৰ ভৱিষ্যতৰ কথা উপলব্ধি কৰিব পাৰি শিশু এটাৰ শাৰীৰিক গড়গতি আৰু তাৰ আচৰণ দেখি তাৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত পাব পাৰি সেইদৰে কোনো ঘটনা বা পৰিস্থিতিৰ আৰম্ভণি চাই তাৰ পৰিণতি উপলব্ধি কৰিব পাৰি ঠিক আছে মই এবাৰ সৰুকৈ বুজাই দিছোঁ চোৱা এতিয়া মূলা শাক যেতিয়া মানে সৰু পুলি হৈ থাকে তেতিয়া আমি তাৰ পাত দেখি পেলাই ক'ব পাৰোঁ যে এই মূলা শাকডাল ভাল হ'বনে বেয়া হ'ব তেনেকৈ আমি সৰু ল'ৰা ছোৱালী এজনক বা এজনীক আমি চাই পেলাই ক'ব পাৰোঁ তেওঁৰ ব্যৱহাৰ পাতি চাই পেলাই ক'ব পাৰোঁ যে ডাঙৰ হ'লে সি বা তাই কেনেকুৱা ল'ৰা বা ছোৱালী হ'ব ঠিক আছে সেই কথাষাৰ বুজাবলৈ আমাৰ এই ফকৰা যোজনা দি ব্যৱহাৰ কৰা হয় চ' তোমালোকে লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ এয়া জানুহাট কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে অলপমান দিছে আৰু দি পেলাই তোমালোকক এই প্ৰশ্নখিনি সুধিছে তোমালোকে কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে পঢ়িবা আৰু এই প্ৰশ্নখিনি তোমালোকে কৰিবা মই তোমালোকৰ বাবে সলভ কৰি দিছোঁ চোৱা ক নম্বৰ কি কৈছে ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি উত্তৰ লিখিবা 1898 খ নম্বৰ কৈছে তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল উত্তৰ লিখিবা ছাত্ৰ জীৱনৰ পৰা গ নম্বৰ কৈছে তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল উত্তৰ লিখিবা সংস্কৃত ঘ নম্বৰ কৈছে তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা উত্তৰ লিখিবা তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হ'ল শ্ৰী হৰ্ষৰ নৈষদ চৰিত যশস্তিলক আৰু সেতুবন্ধ নেক্সট ঙ নম্বৰ কি কৈছে তোমালোকক তেখেতে কি আলোচনীত প্ৰবন্ধ লিখিছিল উত্তৰ লিখিবা তেখেতে বাহী আলোচনীত চেতনা আবাহন আদি আলোচনীত প্ৰবন্ধ লিখিছিল ঠিক আছে এইখিনি আছিল কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে প্ৰশ্নৰ উত্তৰ বাকি ইয়াত সাঁথৰ এটা ভাঙিব দিছে সাঁথৰটো তোমালোকে ভাঙিবা মই উত্তৰটো কৈ দিছোঁ উত্তৰটো ইয়াত দিয়া আছে তেজপাত হ'ব ঠিক আছে বাকি এয়া পৰীক্ষাত নাহে এইটো সাঁথৰটো কি পৰীক্ষাত আহিব নেকি নাহে সেইকাৰণে মই কাটি দিছোঁ নাহে এয়া পৰীক্ষাত নাহে তোমালোকৰ আৰু হোমৱৰ্কো কৰিব নিদিয়ে এইবোৰ নেক্সট এয়া পৰীক্ষাত নাহে প্ৰকল্প কিন্তু পৰীক্ষাত নাহেই প্ৰকল্পৰ যিমান আছে এটা পৰীক্ষাত নাহে তোমালোকৰ ঠিক আছে চ' এইখিনি আছিল গোটেই পাঠটোৰ প্ৰশ্ন উত্তৰ আৰু নাই
যদি বেলেগ কিবা তোমালোকৰ বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্টত কৈ দিবা মই দিব চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত মই তোমালোকক পাৰ্ট 6 জোনাকৰ জিউতি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম গতিকে ভিডিঅ'টো শেষৰলৈকে চাবা ঠিক আছে নেক্সট ভিডিঅ'টো মানে তোমালোকে চাবা সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ তাত ভিডিঅ'টো পায়গৈ ঠিক আছে চ' আজিলৈ বাই এনেকৈ পঢ়ি থাকা